আজি হৈছে ১ আগষ্ট। আজি লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। আজি কিন্তু প্ৰায় ৩৬ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা সোমাই গ'ল আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ চেক কৰিব। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল, যদি আপোনালোকৰ অৰুণোদয় আঁচনি পইচা সোমোৱা বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আজি কিন্তু অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে বা সকলোৰে একাউণ্টত কিন্তু আজি অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 পইচা সোমাই গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, আজি কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা সোমাই গ'ল, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো, চাই লওক। ইয়াত চাব দিয়া আছে বিশেষ বান সাহায্য। যিবিলাক ডিষ্ট্ৰিক্টত বানপানী হৈছে সেইবিলাকত কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বেছি কৰি দিয়া হৈছে। এইবাৰ সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ২,৫০০কৈ দিয়া হৈছে। যদি আপোনালোকে সেইবোৰ ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ২,৫০০ টকা সোমাই গৈছে। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ১১০০ টকাকৈ সোমাই গৈছে। যিহেতু আজি ১ আগষ্ট, আজি কিন্তু প্ৰায় ৩৬ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ হয়, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ২,৫০০ টকা সোমাই গৈছে। যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰা নাই, তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই। এতিয়াও কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা এতিয়ালৈকে সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। অলপ পিছত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যদি আপোনালোকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ১১০০ টকা সোমাই গৈছে। যিহেতু আজি অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে, আজি কিন্তু প্ৰায় সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা আৰম্ভ হৈ গৈছে, কিন্তু এতিয়ালৈকে বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে অলপমান ৱেইট কৰক, অৰুণোদয় আঁচনি পইচা সোমাই যাব। তথাপিও যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাই অহাকালি, তেনেহ'লে আপোনালোকে এটা ফোন নম্বৰত কল কৰি অভিযোগ কৰিব লাগিব। এতিয়া আপোনালোকে হেল্পলাইন নম্বৰটো ক'ত পাব, মই আপোনালোক সেইটো বস্তু নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আজি সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে ২,৫০০ আৰু ১১০০কৈ টকা। সেইকাৰণে আপোনালোকে আজিয়ে চেক কৰক।